আমাক মানুহ হিচাপে ভগৱানে জন্ম দিছে মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে পৰিয়ালত সীমাঘৰীয়া মানুহৰ লগত সমাজৰ লগত একতাৰ দোলেৰে মৰম স্নেহত বান্ধ খাই থাকিবৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ মানুহৰ জন্ম দিছে। আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ যদি পৰিয়ালত কাজিয়া কৰি থাকোঁ, ককাই ভাইৰ মাজত কাজিয়া কৰি থাকোঁ, সীমাঘৰীয়া মাজত কাজিয়া কৰি থাকোঁ, স্বামী স্ত্ৰীৰ মাজত কাজিয়া কৰি থাকোঁ, শাহু বোৱাৰীৰ মাজত কাজিয়া কৰি থাকোঁ, এতিয়া ভগৱন্তই ওপৰৰ পৰা চাই কয় তোমালোকক মানুহৰ জন্ম দিছিলোঁ মিলা প্ৰীতিয়ে থাকিবৰ কাৰণে, মৰম স্নেহত থাকিবৰ কাৰণে, একতাৰ দোলেৰে বান্ধ খাই থাকিবৰ কাৰণে, তোমালোকে জ্ঞাতি হিংসা কৰা কুকুৰৰ দৰে কাজিয়া কৰি আছা। এইবাৰ একেবাৰে জেগাত দি দিম আৰু যিমান কৰা কৰিবাগৈ। কাজিয়া কৰা স্বভাৱ আছে যদি আজি ইয়াতে এৰিব। শাহু বোৱাৰীয়ে কাজিয়া কৰিব পাৰিব, কিন্তু দুইজনীয়ে কুকুৰৰ জন্ম ল'ব লাগিব। না ভুক্তং ক্ষিয়তে কৰ্ম কল্প কৌটিশ্বৰ্তে অপি অবৈষমেব ভুক্তৈবম কীত কৰ্ম শুভা শুভম। ভগৱন্তই কৈছে তোমাক কৰ্মফলহে দিম, যথা কৰ্ম তথা ফল দিম। গতিকে শাস্ত্ৰ শুনি বেয়া স্বভাৱবিলাক এৰিবা।